নমস্কাৰ অপৰাধ আমাৰ সৈতে ষ্টুডিঅ'ত মই ভামহন্ত নলবাৰীত হঠাতে চলিল আয়কৰ বিভাগৰ অভিযান এখন নাৰ্ছিং হোমৰ লগতে সত্তাধিকাৰী বাসগৃহত আয়কৰ বিভাগে চলালে তালাচী কিন্তু কোন মালিকাধীন ব্যক্তিগত হস্পিটালত আয়কৰ বিভাগৰ এই অভিযান নলবাৰীত আয়কৰ বিভাগৰ অভিযান এখন ব্যক্তিগত নাৰ্ছিং হোম আৰু নাৰ্ছিং হোমখনৰ সত্তাধিকাৰীৰ ঘৰত অভিযান চলালে আয়কৰ বিভাগে ডাক্তৰ তপন ডেকাৰ বাসগৃহ আৰু তেওঁৰ মালিকানাধীন নলবাৰী মেটাৰনিটি হস্পিটেলত শুকুৰবাৰে দিনৰ ভাগৰ পৰা নিশা পৰ্যন্ত আয়কৰ বিভাগৰ এটা বৃহৎ দলে চলালে এই তালাচী অভিযান মেটাৰনিটি হস্পিটেলত ডাক্তৰ তপন ডেকাৰ নাৰ্ছিং হোমত কিমান মানুহ আছে তেওঁলোকৰ আয়কৰ বিভাগৰ সেইটো আমি গম নাপাওঁ নে চিনি পোৱা নাই আমি গেট ৰখি আহে আমি ভিতৰত সোমাব দিয়া নাই এতিয়া এই এখেতসকল আছে মইতো যোৱা নাই ভিতৰত পুলিচৰ মানুহ আছে উৰে নিশা তদন্তকাৰী দলটোৱে তন্নতন্নকৈ তালাচী অভিযান চলাই যদিও এই তদন্তত কি পালে সেয়া এই পৰ্যন্ত ৰাজহুৱা কৰা নাই নলবাৰীৰ পৰা ত্ৰিদীপ কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট বাক্সা জীৱশ্ৰেষ্ঠৰ নিশংসতা বাটাবাৰী বনাঞ্চলী কাৰ্যালয় অন্তৰ্গত মাদলীবাৰীত একাংশ লোকে খেদি হত্যা কৰিলে এটা হৰিণা নিষ্পাপ হৰিণাটোক হত্যা কৰি মাংস ভক্ষণৰ চেষ্টা চলালে দুষ্কৃতিকাৰী দলে বাক্সাত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি এটা হৰিণা খেদি হত্যা কৰিলে এটা হৰিণা জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত তথা পাটাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মাদলীবাৰীত এই ঘটনা সংঘটিত হৈছে শনিবাৰে দিনৰ ভাগত হৰিণটোক চি ব্লক নামৰ গাঁওখনত প্ৰত্যক্ষ কৰিছিল ৰাইজে কিন্তু একাংশ লোকে হৰিণাটো খেদি নি অমানৱীয়ভাৱে কোবাই হত্যা কৰাৰ লগতে খোৱাৰ বাবে হৰিণাটো জ্বলাই দিয়ে বন বিভাগ তথা আৰক্ষীয়ে বিষয়টো গম পাই ঘটনাস্থলীত উপস্থিত হোৱাত মৃত হৰিণাটো দ খাৱৈত পেলাই দি দুৰ্বৃত্তকেইটাই পলায়ন কৰিবলৈ সক্ষম হয় মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজধানী দিছপুৰৰ সমীপতে আৰক্ষীক চেলেঞ্জ চুৰৰ দিছপুৰ আৰক্ষী থানাৰ পৰা মাত্ৰ 300 মিটাৰ দূৰত্বত নিশা চুৰে চলালে চাফাই অভিযান গণেশগুৰি পাঞ্জাবী গলিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ চিচিটিভি ভাঙি চুৰে দুখন দোকানত চলালে লুটপাট মহানগৰী গণেশগুৰিত চুৰৰ মৰহা চিচিটিভি ভাঙি লুটপাটৰ চেষ্টা 4খনকৈ বিপণীত আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ গণেশগুৰি হোলচেল মাৰ্কেটৰ ব্যৱসায়ী এয়া মহানগৰীৰ হৃদপিণ্ড স্বৰূপ গণেশগুৰি পঞ্জাবী গলিত থকা হোলচেল মাৰ্কেট দিছপুৰ আৰক্ষী থানাৰ পৰা প্ৰায় 300 মিটাৰ দূৰত্বতে অৱস্থিত এই বজাৰখন পিছে এই বজাৰখনৰ ব্যৱসায়ীসকল আজি ভুগিছে নিৰাপত্তাহীনতাত কাৰণ বজাৰখনৰ এখনৰ পিছত আনখন বিপণীত ধাৰাবাহিকভাৱে সংঘটিত হ'ব ধৰিছে চুৰিকাণ্ড হোটেল আমাৰ ইয়াত 4খনত হৈছে আমি আহি ৰাতিপুৱা চাটাৰটো ভঙা পাইছোঁ পিছত সব বস্তু বগৰাই থোৱা আছিলে ড্ৰয়াৰ খোলা আছিলে চেকবুক এইবোৰ মাটিত পৰি আছিলে আৰু কেছত অলপ আছিলে একজেক্ট এমাউণ্টটো ক'ব নোৱাৰিম কিবা অলপ লৈ গৈছে চিচিটিভি আছে চিচিটিভিৰ কেমেৰা সিহঁতে ভাঙি লৈ গৈছে হয় মোৰ ওচৰখনতো আৰু সেইখনতো সন্মুখৰখনতো শুকুৰবাৰে নিশাও বজাৰখনৰ 4খনকৈ বিপণীত পৰিল চুৰৰ হাত ইয়াৰে দুখন বিপণীত কোনো ধৰণৰ সামগ্ৰী চুৰে লুট কৰিব নোৱাৰিলেও যদিও বাকী দুখনৰ বিপণীৰ পৰা নগদ ধনসহ কিছু সামগ্ৰী লুটি নিয়ে চুৰে অলপ বস্তু নিয়া বুলি শুনিছোঁ চিগাৰেটৰ বান্ডিল চান্ডিল তেনেকৈ কিবা নিছে আৰু এখনত মানে চেষ্টা কৰিছিলে তলা ভাঙিব নোৱাৰিলে মোৰখন সম্পূৰ্ণ ভাঙিছে আৰু মোৰ লগৰখনত ভাঙিছে দুইখনতে সোমাইছে ব্যৱসায়ীসকলৰ অভিযোগ নিশা আৰক্ষীৰ কোনো পেট্ৰলিঙৰ ব্যৱস্থা নথকাৰ বাবে বজাৰখনত ধাৰাবাহিকভাৱে সংঘটিত হ'ব ধৰিছে চুৰিকাণ্ড আৰক্ষীৰ ওপৰত আস্থা হেৰুওৱা ব্যৱসায়ীসকলে সেয়ে এবাৰ নিজে ব্যক্তিগতভাৱে নিশা পহৰাৰ দিয়া ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে একদম দিছপুৰ ফ্লাইঅভাৰৰ কাষতে এইখন ইফালে গণেশ মন্দিৰ আৰপি ৰোড দুটা ৰোডে সংলগ্ন হয় ইফালে পেট্ৰলিং থাকিব লাগে নিয়মমতে কিন্তু তেনেকুৱা নাই
কিন্তু এতিয়া প্ৰশ্ন হয় খোদ দিছপুৰতে যদি ব্যৱসায়ীসকল সুৰক্ষিত নহয় তেনে ক্ষেত্ৰত মহানগৰীৰ আন প্ৰান্তৰ ব্যৱসায়ীসকলক কি সুৰক্ষা দিব আৰক্ষীয়ে কেমেৰাত সঞ্জয় বৰাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট ডুমডুমাৰ দৈদাম চাহ বাগিচাত এক নৃশংস হত্যাকাণ্ড পত্নীসহ কন্যাক ডিঙি ৰেপি হত্যা পাহান জিতেন চাউতলে হত্যা কৰিছে পত্নী কন্যাক গুৰগুৰি লাইনৰ ঠাকুৰ মন্দিৰৰ সমীপত এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য দুই নম্বৰ ছাইডৰ গুগি লাইন এই লাইন চকীদাৰ তাৰপিছত মোৰ ওচৰৰে মোৰ পৰিয়ালৰে আছিলে কিন্তু বৰ্তমান এই ৰাতি 3টা বজাত তাৰপিছত তাৰ মাজনী ওলাই কিনে মোক মানে ঘৰত মাতিলে মই ওলোৱাৰ লগে লগে সি মোক আকৰ্ষণ কৰিলে আকৰ্ষণ কৰাৰ পিছত তাক মই ধৰি ল'লোঁ ধৰি লোৱাৰ পিছত যিকেইটা সি অত্যাচাৰ কৰিছিলে মা আৰু তাৰ ছোৱালীজনীৰ সিহঁতক লৈ কিনে মই হস্পিটেলত গুচি গ'লোঁ তিনিচুকীয়াৰ ডিগবৈ চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ গোপন খবৰৰ ভিত্তিত নিশা বন বিভাগৰ এটা দলে লেখাপানীৰ পৰা খেদি ডিগবৈ জব্দ কৰিবলৈ সক্ষম হয় চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰা চোৰাং কাঠসমূহ কাঠ মাফিয়া যোৰহাটৰ মৌচম শইকীয়া বুলি জানিব পৰা গৈছে অৰুণাচলৰ পৰা যোৰহাট অভিমুখে গৈ থকা অৱস্থাত বন বিভাগৰ দলটোৰ উমান পাই পলায়ন কৰিছিল ট্ৰাকখনে সম্প্ৰতি ট্ৰাকখন ডিগবৈ বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে পুনৰবাৰ জনা বিচাৰিছো ডিগবৈ চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰা হৈছে গোপন খবৰৰ ভিত্তিত নিশা বন বিভাগৰ এটা দলে অভিযান চলাই লেখাপানীৰ পৰা খেদি ডিগবৈ জব্দ কৰিবলৈ সক্ষম হৈছে চোৰাং কাঠ ভৰ্তি ট্ৰাকখন জব্দ কৰা চোৰাং কাঠসমূহ কাঠ মাফিয়া যোৰহাটৰ মৌচম শইকীয়াৰ বুলি জানিব পৰা গৈছে অৰুণাচলৰ পৰা যোৰহাট অভিমুখে গৈ থকা অৱস্থাত বন বিভাগৰ দলটোৱে উমাইন পাই পলায়ন কৰিছিল ট্ৰাকখনে সম্প্ৰতি ট্ৰাকখন ডিগবৈ বন সংমণ্ডলৰ বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে किसका गाड़ी है एम से किया किसका मौसम से किया कहाँ का है मौसम से गुवाहाटी तो अभी माल कहाँ जा रहा है ये तो यहाँ 300 वाला है वो बताएगा मालिक कब जाएगा तिनसुकिया कौन है मालिक को फोन करेगा बताएगा तो जाएगा तिनसुकिया किसको हैंड ओवर करना है मौसम को हाँ कितना माल है गाड़ी में वो तो हमको पता नहीं मौसम जो कि कहाँ का है गुवाहाटी বিৰতি পাছৰ অপৰাধ নামৰ পৰৱৰ্তী খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত চুৰৰ টিঘিলখিলনি আৰক্ষীক চেলেঞ্জ কৰি নিতৌ সংঘটিত হৈছে চুৰিকাণ্ড চুৰৰ উপদ্ৰৱত এতিয়া নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে সৰ্বসাধাৰণ লোক বাক্সাৰ ধনচিপুৰত চাঞ্চল্যকৰ ঘটনা গৃহস্থৰ অনুপস্থিতিত চুৰি লুটিলে নগদ ধন সোণ শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা ধনশ্ৰীপুৰৰ বিষ্ণুমায়া চাপকুটা নামৰ মহিলাগৰাকীৰ ঘৰত চুৰে চলালে চাফাই অভিযান নিশা গৃহস্থই ঘৰৰ ওচৰতে থকা এটা পৰিয়ালৰ ঘৰত ফুৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় ঘটনাটো চুৰে বাকচৰ তলা ভাঙি নগদ 1 লাখ টকা 4 তোলা সোণ আৰু 3 তোলা ৰূপ লৈ যায় পিছত ঘটনাস্থলীত নিকাচী আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে সোণাৰী নামতোলা পথেদি নাগালেণ্ডত চুৰি বাইক বিক্ৰী কৰিবলৈ আহি আটক হৈ যোৰহাটৰ 2 যুৱক যোৰহাটৰ পুলিবৰ মহবনা অঞ্চলৰ বিকাশ মেধা আৰু বিজয় মেধাই AS23N 1993 নম্বৰৰ বুলেটখন চুৰি কৰি নামতোলা হৈ নাগালেণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাওঁতেই নামতোলা আৰক্ষীৰ অভিযানত জালত পৰে তিনিচুকীয়া বাইকখন চুৰি কৰি অনাৰ সন্দেহ আৰক্ষীৰ অৱশ্যে এই ঘটনা সন্দৰ্ভত নামতোলা আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে 2 চুৰৰ ওপৰত 8:30 মটৰচাইকেলখন আমি ধৰিলোঁ তাতে এনেইতো গম পাইছোঁ চুৰি বুলি গম পালোঁ আৰু এনেকৈ লৈ আহিছিলে সেইকেইটা যোৰহাটৰ হয় ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ধুবুৰীত সংঘটিত হৈছে শোকাবহ ঘটনা গছ কটা কাৰ্যত সহায় কৰিবলৈ গৈ প্ৰাণ গ'ল এজনৰ আৰু ইফালে গুৰুতৰভাৱে আহত এজনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত
গোৱালপাৰাত ধূপ ধৰাত গছ কটাত সহায় কৰিবলৈ গৈ এজন লোকৰ কৰুণ মৃত্যু গুৰুতৰভাৱে আহত আন এজন লোক নিহত লোকজন ধূপধৰা হাঁচৰাবৰী গাঁৱৰ মুবাৰক আলী আহত সজিমুদ্দিন আলী কেইজনমান যুৱকে ধূপধৰাৰ এগৰাকী লোকৰ শালগছ কাটি থকা অৱস্থাত মুবাৰক আলী আৰু সজিমুদ্দিন আলী নামৰ লোক দুজনে সহায় কৰিবলৈ আগবাঢ়ি গৈছিল পিছত আধা কাটি থোৱা প্ৰকাণ্ড শালগছ এজোপা বগৰাবলৈ ব্যৱহাৰ কৰা ৰছী আন লোকৰ সৈতে উক্ত লোক দুজনে টানিবলৈ ধৰে কিছু সময়ৰ পিছতেই উক্ত গছজোপা বাগৰি পৰে যদিও হাতৰ পৰা ৰছীডাল এৰি দিবলৈ সময় নোপোৱাৰ ফলত ৰছীডালৰ মেৰ পাকত পৰি দুয়ো আন গছৰ কুন্দাত খুন্দা মাৰে ফলত থিতাতে নিহত হয় মুবাৰক আলী মই কিন্তু মানা করছো তাই মানুহবিলাক চাই থয় রসি রসি টানব নালাগে বয়সস্থ মানুহ তাই মানুহক অলপ টানি দিলে অলপ সহায় হব একো নহয় কিয় তুই এটা পাৰা বোলে নালাগে যাবা তই বয়সস্থ মানুহ ক'তবা পৰি যায় আৰু দুখ চুখ পাবি ক'তবা আৰু য'ত লাগব ঠাণ্ডা দিনত একো নহয় সেনেকে কৈছো তাহাঁ দুইজনে যাওঁতে গাছখন সিফালে পৰাতে ৰছীখনৰ এই বেলেগ গাছত মূৰত লাগি কেনে এনেকে গুৰুতৰভাৱে আহত সজিমুদ্দিনক চিকিৎসাৰ বাবে ধূপধৰা বিকালী আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্তৰ অন্তত উদ্ধাৰ কৰে মুবাৰক আলীৰ মৃতদেহ দুধনৈৰ পৰা অৰূপ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজধানী দিছপুৰৰ সমীপতে আৰক্ষীক চেলেঞ্জ চোৰৰ দিছপুৰ আৰক্ষী থানাৰ পৰা মাত্ৰ 300 মিটাৰ দূৰত্বত নিশা চোৰে চলালে চাফাই অভিযান গণেশগুৰি পাঞ্জাবী গলিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ চিচিটিভি ভাঙি চোৰে দুখন দোকানত চলালে লুটপাট মহানগৰী গণেশগুৰিত চোৰৰ মৰ্হা চিচিটিভি ভাঙি লুটপাটৰ চেষ্টা 4খনকৈ বিপণীত আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ গণেশগুৰি হোলচেল মাৰ্কেটৰ ব্যৱসায়ী এয়া মহানগৰীৰ হৃদপিণ্ড স্বৰূপ গণেশগুৰি পঞ্জাবী গলিত থকা হোলচেল মাৰ্কেট দিছপুৰ আৰক্ষী থানাৰ পৰা প্ৰায় 300 মিটাৰ দূৰত্বতে অৱস্থিত এই বজাৰখন পিছে এই বজাৰখনৰ ব্যৱসায়ীসকল আজি ভুগিছে নিৰাপত্তাহীনতাত কাৰণ বজাৰখনৰ এখনৰ পিছত আনখন বিপণীত ধাৰাবাহিকভাৱে সংঘটিত হ'ব ধৰিছে চুৰিকাণ্ড হোটেল আমাৰ ইয়াত 4খনত হৈছে আমি আহি ৰাতিপুৱা চাটাৰটো ভঙা পাইছোঁ পিছত সব বস্তু বগৰাই থোৱা আছিলে ড্ৰয়াৰ খোলা আছিলে চেকবুক টেকবুক এইবোৰ মাটিত পৰি আছিলে আৰু কেছত অলপ আছিলে একজেক্ট এমাউণ্টটো ক'ব নোৱাৰিম কিবা অলপ লৈ গৈছে চিচিটিভি আছে চিচিটিভিৰ কেমেৰা সিহঁতে ভাঙি লৈ গৈছে হয় মোৰ ওচৰখনতো আৰু সেইখনতো সন্মুখৰখনতো শুকুৰবাৰে নিশাও বজাৰখনৰ 4খনকৈ বিপণীত পৰিল চোৰৰ হাত ইয়াৰে দুখন বিপণীত কোনো ধৰণৰ সামগ্ৰী চোৰে লুট কৰিব নোৱাৰিলেও যদিও বাকী দুখনৰ বিপণীৰ পৰা নগদ ধনসহ কিছু সামগ্ৰী লুটি নিয়ে চোৰে অলপ বস্তু নিয়া বুলি শুনিছোঁ চিগাৰেটৰ বান্ডিল চান্ডিল তেনেকৈ কিবা নিছে আৰু এখনত মানে চেষ্টা কৰিছিলে তলা ভাঙিব নোৱাৰিলে মোৰখন সম্পূৰ্ণ ভাঙিছে আৰু মোৰ লগৰখনত ভাঙিছে দুইখনতে সোমাইছে ব্যৱসায়ীসকলৰ অভিযোগ নিশা আৰক্ষীৰ কোনো পেট্ৰলিঙৰ ব্যৱস্থা নথকাৰ বাবে বজাৰখনত ধাৰাবাহিকভাৱে সংঘটিত হ'ব ধৰিছে চুৰিকাণ্ড আৰক্ষীৰ ওপৰত আস্থা হেৰুওৱা ব্যৱসায়ীসকলে সেয়ে এবাৰ নিজে ব্যক্তিগতভাৱে নিশা পহৰাৰ দিয়া ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে একদম দিছপুৰ ফ্লাইঅভাৰৰ কাষতে এখন ইফালে গণেশ মন্দিৰ আৰপি ৰোড দুটা ৰোডে সংলগ্ন হয় ইফালে পেট্ৰলিং থাকিব লাগে নিয়মমতে কিন্তু তেনেকুৱা নাই কিন্তু এতিয়া প্ৰশ্ন হয় খুদ দিছপুৰতে যদি ব্যৱসায়ীসকল সুৰক্ষিত নহয় তেনে ক্ষেত্ৰত মহানগৰীৰ আন প্ৰান্তৰ ব্যৱসায়ীসকলক কি সুৰক্ষা দিব আৰক্ষীয়ে কেমেৰাত সঞ্জয় বৰাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট নলবাৰীত হঠাতে চলিল আয়কৰ বিভাগৰ অভিযান এখন নাৰ্ছিং হোমৰ লগতে স্বত্বাধিকাৰী বাসগৃহত আয়কৰ বিভাগে চলালে তালাচী কিন্তু কাৰ মালিকাধীন ব্যক্তিগত হস্পিটেলত চলিল আয়কৰ বিভাগৰ অভিযান এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো অপৰাধনামাৰ পৰা নমস্কাৰ নলবাৰীত আয়কৰ বিভাগৰ অভিযান এখন ব্যক্তিগত নাৰ্ছিং হোম আৰু নাৰ্ছিং হোমখনৰ স্বত্বাধিকাৰীৰ ঘৰত অভিযান চলালে আয়কৰ বিভাগে ডাক্তৰ তপন ডেকাৰ বাসগৃহ আৰু তেওঁৰ মালিকানাধীন নলবাৰী মেটাৰ্নিটি হস্পিটেলত শুকুৰবাৰে দিনৰ ভাগৰ পৰা নিশা পৰ্যন্ত আয়কৰ বিভাগৰ এটা বৃহৎ দলে চলালে এই তালাচী অভিযান
মেটাৰনিটি হস্পিটেলত ডাক্তৰ তপন ডেকাৰ নাৰ্ছিং হোমত কিমান মানুহ আহিছে তেওঁলোকৰ আয়কৰ বিভাগৰ সেইটো আমি গম নাপাওঁ নে কাৰণ চিনি পোৱা নাই নে আমি গেটত গেট ৰখি আহে আমি ভিতৰত সোমাব দিয়া নাই এতিয়া এই এখেতসকল আছে মইতো যোৱা নাই ভিতৰত পুলিচৰ মানুহ আছে অঁ উৰে নিশা তদন্তকাৰী দলটোৱে তন্ন তন্নকৈ তালাচী অভিযান চলায় যদিও এই তদন্তত কি পালে সেয়া এই পৰ্যন্ত ৰাজহুৱা কৰা নাই নলবাৰীৰ পৰা ত্ৰিদীপ কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট